নমস্কাৰ, যিসকল ছাত্ৰীয়ে 2025 চনত আছাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবি আছে তো তেওঁলোকৰ বাবে বহুতে ইতিমধ্যে যি ফৰ্ম ফিল আপ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন কৰিছে আৰু বহুতে কিন্তু ফৰ্ম ফিল আপ কৰিব পৰা নাই। বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ গৈছে যে কিছুমানৰ PRC নাই, PRC সলনি কি তেওঁলোকে আপলোড দিব লাগিব, কোনটো NXR দিব লাগিব, PRC সলনি NXR ফৰ্ম নাই বা যিটো PRC এপ্লাই কৰিছে সেই ৰিচিপ্টখন দিলে একচেপ্ট হ'ব নে নহ'ব, একেদৰে NCL EWSৰ ক্ষেত্ৰত কি ফৰ্ম দিব লাগিব, ফৰ্মৰ সলনি যদি তেওঁলোকে এপ্লাই কৰিছে সেই ফৰ্মটো যদি আপলোড কৰি দিয়ে এইটোৰ কাৰণে তেওঁলোকে ৰিজেক্ট হ'ব নে এইটো একচেপ্ট হ'ব। লগতে আপোনালোকে এইটো জানিব পাৰিব যে মেৰিট লিষ্টটো কেনেকৈ বনায়, কি কি ছাবজেক্টৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টটো এইবাৰ বনাব। আৰু কিছুমানে কৈছে ছাৰ নাইবা দাদা আমি দুইবাৰকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম, বা দুইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে কেঞ্চেল হ'ব নেকি। তো এইটো আপোনালোকক জনাম, কাৰণ যিটো সমৰ্থ পৰ্টেল আছে সেই সমৰ্থ পৰ্টেলৰ ৰুলছবিলাক অলপ বেলেগ ধৰণৰ হয়। তো আগতে সমৰ্থ পৰ্টেলৰ জৰিয়তে নাছিলে, যোৱা বছৰ আগৰ বছৰত কি সমৰ্থ পৰ্টেলৰ জৰিয়তে নাছিলে, তো সেই ক্ষেত্ৰত নিয়মটো বেলেগ আছে আৰু এই ক্ষেত্ৰত নিয়মটো অলপ বেলেগ। তো আপোনালোকে এইখিনি জানিব পাৰিব। কিছুমান এইটোও কৰিছে যে প্ৰিফাৰেঞ্চ দিয়াতে মিষ্টেক কৰিছে, এটা কলেজত দুটা তিনিটা প্ৰিফাৰেঞ্চ দিছে আৰু বাকীবিলাকত দিয়া নাই। তো এইটো আপোনালোকক জনাম যে তেওঁলোকে প্ৰিফাৰেঞ্চটো কেনেকৈ চেঞ্জ কৰিব পাৰিব। তো গোটেইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'টো শেষলৈ চাব, নিশ্চয় আপোনালোকে সকলোখিনি তথ্য আপোনালোকে বুজি পাব। তো চাওক, প্ৰথম যিটো কুৱেশ্যন কোৱা হৈছে যে প্ৰিফাৰেঞ্চত কলেজ ব্ৰাঞ্চ কেনেকৈ তেওঁলোকে এডিট কৰিব। ইতিমধ্যে তেওঁলোকে পে'মেণ্টটো ডান কৰি দিছে, অৰ্থাৎ পে'মেণ্টটো কমপ্লিট কৰিছে আৰু প্ৰিফাৰেঞ্চ তেওঁলোকে এডিট কৰিব নোৱাৰেতো ইম্পচিবল। কিন্তু চাওক, সমৰ্থ পৰ্টেলত আপোনালোকে সম্ভৱ এদিন নাইবা 2 দিন আপোনালোকে এডিট কৰা অপশ্যন পাই যাব মেৰিট লিষ্ট পোৱাৰ আগতে। তো যদি আপোনালোকে সেই সময়লৈকে ৱেইট কৰিব লাগিব। যদি আপোনালোকে এডিট কৰিব নোৱাৰে, কিবা কাৰণত যদি এডিট অপশ্যন নিদিয়ে, তথাপি আপোনাৰ টেনশ্যন ল'ব নালাগে। ফাৰ্ষ্ট লিষ্ট আৰু ছেকেণ্ড লিষ্ট যোৱাৰ পিছত যেতিয়া থাৰ্ড লিষ্ট আহিব, তাৰ আগতে আপোনালোকে প্ৰিফাৰেঞ্চটো আৰু কলেজবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব। এইটো 100% চিয়'ৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব। যেতিয়া থাৰ্ড যিটো লিষ্ট আহিব তাৰ আগতে আপোনালোকে এইবাৰ এইটো চান্স পাব যে আপুনি কলেজ ব্ৰাঞ্চবোৰ আকৌ আপোনালোকে এডিট কৰিব পাৰিব। এইটো কনফাৰ্ম আপুনি চিয়'ৰ আপোনালোকে পাৰিব। নেক্সট বহুতো এইটো সমস্যা হৈ গৈছে যে PRC সলনি তেওঁলোকে কি আপলোড কৰিব লাগিব। চাওক, PRC সলনি কিছুমানে PRC ৰিচিপ্ট আপলোড কৰিছে। যদি ৰিচিপ্টটো আপলোড কৰিছে সেইটো চাওক, এইটো ইনভেলিড, জাষ্ট আপুনি ৰিচিপ্ট আপলোডহে কৰিছে, সেইটো একচেপ্টো হ'ব পাৰে। অৰ্থাৎ সেইটো আপোনাক এপ্লিকেশ্যন যে কৰিছে PRC কাৰণে সেইটো একচেপ্ট হ'ব পাৰে, ৰিজেক্ট হ'ব পাৰে। সেইকাৰণে আপুনি যিটো ৰিচিপ্ট আপলোড কৰিছে সেইটো সম্ভৱ আপোনাক এইটো কি হ'ব, এইটো মানে ভেলিড নহ'ব, আপোনালোকে এইটো কি হ'ব, ৰিজেক্ট হোৱাৰ চান্স থাকিব। তো আপোনালোকে যদি এতিয়ালৈ এপ্লাই কৰা নাই, PRC নাই, তো আপোনালোকে যদি ভাবি আছে তো তথাপি আপোনালোকে কৰিব পাৰিব। PRC ৰ যিটো NXR ফৰ্ম আছে, তো এই NXR ফৰ্মটো আপোনালোকে আপলোড কৰি দিব লাগিব। আৰু NXR ফৰ্মটো ইতিমধ্যে মই গ্ৰুপত দিছোঁ, আপোনাৰ ডিছক্ৰিপশ্যনতো পাই যাব, তাৰ পৰা আপুনি কালেক্ট কৰিব পাৰিব আৰু ফিল আপ কৰি সঠিকভাৱে ফিল আপ কৰি আপলোড কৰিব পাৰিব। একেদৰে PRC NCL EWSৰ ক্ষেত্ৰত একে, আপোনালোকে ফৰ্ম যিটো ৰিচিপ্ট আপলোড কৰিব নালাগে, আপোনালোকে NXR ফিল আপ কৰি আপলোড কৰি দিয়ক, হৈ যাব। আৰু যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন তেতিয়া আপোনাৰ অৰিজিনেলটো ছাবমিট কৰিব লাগিব। যদি অৰিজিনেলটো নাহে কিবা কাৰণত, তথাপি আপোনালোকে এইটো তাৰ পৰা আপোনালোকে হয়তো ৰেহাই পাব। নিৰ্দিষ্ট এটা সময় বান্ধি দিওঁ, সেই সময়ৰ ভিতৰত আপোনালোকে এইটো আকৌ ছাবমিট কৰিব লাগিব। একেদৰে কথা কোৱা হৈছে যে মেৰিট লিষ্টটো কেনেকৈ বনাব। চাওক, মেৰিট লিষ্ট যিটো বনাব এইটো আপোনাৰ 4টা ছাবজেক্ট হ'ব। আপোনাৰ হ'ব মেথছ হ'ব, ছায়েন্স হ'ব, এই দুটাটো কম্পালচাৰি থাকিব। ইয়াৰ পিছত থাকিব ইংলিছ থাকিব আৰু ছ'চিয়েল ছায়েন্স থাকিব। এই 4টা মিলিহে আপোনালোকৰ পাৰ্চেণ্টেজটো ওলাব। পাৰ্চেণ্টেজটো ওলাই এইটো কি কৰিব, মেৰিট লিষ্ট আহিব। আৰু মেৰিট লিষ্ট ৱাইজ আপোনাৰ যিটো চিট এলটমেণ্ট, এই চিট এলটমেণ্টটো আপোনাৰ প্ৰিফাৰেঞ্চৰ লগত মিলাই পিনে আপোনাৰ এলটমেণ্টটো দিয়া হ'ব, তাত চিট এলটমেণ্টটো দিয়া হ'ব। একেদৰে কৈছে দুইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি নেকি। তো চাওক, দুইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, এইটো কোনো প্ৰব্লেম নহয়। কিন্তু যেতিয়া এটা কলেজত দুবাৰকৈ প্ৰিফাৰেঞ্চ দিয়া হয় তেতিয়া দেখিবলৈ পোৱা যায় তাত কিছুমান সমস্যাৰ সন্মুখীন হোৱা যায়। তো চাওক, মই অলৰেডি সমৰ্থ পৰ্টেল আণ্ডাৰত মই কাম কৰি আছোঁ। তো ইয়াতো মই এইটো প্ৰব্লেম দেখিবলৈ পাইছোঁ যে এজন ছাত্ৰ নাইবা এজন ছাত্ৰীয়ে দুবাৰ তিনিবাৰকৈ এপ্লিকেশ্যন কৰিছে, কিন্তু মই এইটো কি কৰিছোঁ, অলৰেডি মানে ৰিজেক্ট কৰিব লগা হয়, কাৰণ এটাহে একচেপ্ট কৰিব লগা হয়। তো আপোনালোকে এইটো দুবাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাই ভাল, আপোনালোকে এবাৰেই কৰিব। এইটো এনেকুৱা নহয় যে ৰিজেক্ট হ'ব, ৰিজেক্টটো নহ'ব পাৰে, কাৰণ দুইবাৰ আপুনি যিটো পে'মেণ্ট কৰিব তো আপোনাৰ এইটো যথাসম্ভৱ আপোনাৰ একচেপ্ট হ'ব, আপোনালোকে টেনশ্যন ল'ব নালাগে। যদিও আপোনালোকে দুবাৰ কৰিছে আপোনাৰ টেনশ্যন নল'ব, এইটো একচেপ্ট হৈ যাব। কিন্তু আপুনি এটাতহে কিন্তু প্ৰিফাৰেঞ্চ দিয়াৰ পিছত যেতিয়া চিট এলটমেণ্ট আহিব আপুনি এটাহে একচেপ্ট কৰিব পাৰিব, আপুনি দুটা একচেপ্ট কৰিব নোৱাৰে, আপুনি এটাতেই এলটমেণ্ট ল'ব লাগিব। তো আশা কৰোঁ গোটেইখিনি আপোনাৰ ডাউট কমপ্লিট হৈছে, আপোনাৰ ক্লিয়াৰ হৈ গৈছে। তো আৰু যদি কিবা জানিব লগা আছে আপোনাক কমেণ্ট কৰিব পাৰে, মই নিশ্চয় আপোনাৰ কমেণ্ট এনচাৰ দিবলৈ চেষ্টা কৰিম।